দ্বিঘাত সমীকরণ অধ্যায় পর অনুকূলনী 4.4 3 নম্বৰ কুৱেশ্যন পৰা আজি আলোচনা কৰিম। কুৱেশ্যনটো হৈছে প্ৰস্থতকৈ দিক দুগুণ হোৱাকৈ এখন আয়তাকাৰ আমাৰ বাগিচাৰ চালিকিত প্ৰস্তুত কৰাটো সম্ভৱ হ'বনে যাতে ইয়াৰ কালি 800 বৰ্গমিটাৰ হয়। যদি সম্ভৱ ইয়াৰ দিক আৰু প্ৰস্থ উলিয়াব কৈছে। ভালকৈ কুৱেশ্যনটো মন কৰা। কি কৈছে সম্ভৱ হ'বনে? সম্ভৱ কেতিয়া হ'ব? যেতিয়া আমাৰ বাস্তৱ মূল থাকে তেতিয়া আমাৰ সম্ভৱ হ'ব। এতিয়া আগৰ নিচিনা একে প্ৰচেছটো কৰি ল'ব লাগিব। কি কৈছে প্ৰস্থতকৈ দিক দুগুণ হোৱাকৈ। এটা ধৰি ল'ব লাগিব প্ৰস্থটো কি আমাৰ x বুলি ধৰি লওঁ। ধৰোঁ প্ৰস্থ কি x আৰু দিক কিমান বুলি কৈছে আমাৰ প্ৰস্থতকৈ দিক দুগুণ। দুগুণ হ'লে ইয়াৰ দুগুণটো আমাৰ কি গুণ মানে পূৰণ টুৱাইচ x। আকৌ প্ৰশ্নমতে কি আয়তকাৰৰ বাগিচাৰ বুলি কৈছে। তেনেহ'লে আমাৰ কি আছিলে এটা আয়তৰ আমাৰ কালি বাগিচা বা আয়তকাৰ বাগিচাখন কেনেকুৱা আমাৰ আয়তকাৰৰ। তেনেহ'লে প্ৰশ্নমতে বাগিচাৰ কালি এতিয়া বাগিচাখন কেনেকুৱা আয়ত আকাৰৰ বুলি কৈছে। আয়তৰ কালি কি আছিলে আমাৰ দিক পূৰণ প্ৰস্থ। এতিয়া দিক পূৰণ প্ৰস্থ। এতিয়া কি কৈছে আমাৰ বাগিচাখনৰ কালি আমাক কিমান আছে 800 দিয়া আছে আৰু দিক আমাৰ টুৱাইচ x প্ৰস্থ আমাৰ x। এতিয়া কিমান হ'ব 800 2x into x to x স্কোৱাৰ। আকৌ x স্কোৱাৰ ইয়াত লিখিছোঁ 800/2। 2ৰে 800 কিমান টাইম যাব 400। x স্কোৱাৰ ইকুৱেল টু 400। এতিয়া x স্কোৱাৰ এই 400টো লেফ্ট চাইড আহিলে কি হ'ব মাইনাছ হ'ব। এইটো আমাৰ সম্ভৱটো প্ৰথম কেনেকৈ দেখুৱাম। এইটো আমাৰ এতিয়া দ্বিঘাত সমীকৰণ হ'ল। দ্বিঘাত সমীকৰণৰ আমাৰ আৰ্হিটো কি আছিলে ax স্কোৱাৰ প্লাছ bx প্লাছ c ইকুৱেল টু 0 a নট ইকুৱেল 0। ইয়াৰ লগত তুলনা কৰিম। তাৰপিছত আমাৰ ইয়াত a বুলি এতিয়া তুলনা কৰিম। x স্কোৱাৰৰ হকটো আমাৰ a। ইয়াত x স্কোৱাৰৰ হক কি আছে একো নাথাকিলে তোমালোকে জানিবা কি থাকে আমাৰ সদায় 1। তেনেহ'লে a ইকুৱেল টু 1 আৰু xৰ কোএফিচিয়েণ্টটো হৈছে আমাৰ b কিন্তু ইয়াত x নাই সেইকাৰণে b ইকুৱেল আমাৰ কি হ'ব 0 আৰু c হৈছে আমাৰ ধ্ৰুৱক ৰাশি ইয়াত কি আছে -400। এতিয়া আমাৰ সম্ভৱ হয়নে নহয় বুলি ক'লে আমাৰ ডিস্ক্ৰিমিনেণ্টৰ d ইকুৱেল কি আছিলে আমাৰ b স্কোৱাৰ মাইনাছ 4ac। ইয়াত আমি বহাই চাম। এতিয়া bৰ ভেলু কিমান আছে আমাৰ 0 বহাৰ স্কোৱাৰ আকৌ 4 এৰ ভেলু 1 চিৰ ভেলু 400 মাইনাছ 400 মাইনাছে প্লাছ হ'ল 4 1 জাৰ 4 4 ইনটু 400 কিমান হ'ল 1600। এইটো আমাৰ 0তকৈ ডাঙৰ হ'ল। 0তকৈ ডাঙৰ হোৱাৰ লগে লগে আমাৰ কি হয় এইটো সম্ভৱ হয় মানে বাস্তৱ মূল থাকে। তেনেহ'লে এইটো আমাৰ সম্ভৱ। তেনেহ'লে আমাৰ সম্ভৱ হোৱাৰ লগে লগে আমি আমাক কি কৈছে ইয়াৰ দিক আৰু প্ৰস্থ উলিয়াবলৈ কৈছে। এইটো যেনিবা আমি 1 নম্বৰ ইকুৱেশ্যন দিছোঁ। সেইটো চোৱা ডিস্ক্ৰিমিনেণ্টৰ d ইকুৱেল টু b স্কোৱাৰ মাইনাছ 4ac আমাৰ সম্ভৱ হয়নে নহয় তোমালোকে চালে হ'ল। এতিয়া ইয়াত মানখিনি আমি বহাই দিলোঁ। এৰ ভেলু 1 বিৰ ভেলু 0 c ইকুৱেল টু -400। ইয়াত বহাৰ লগে লগে কিমান পালোঁ 1600। 1600 মানে এইটো কি হয় আমাৰ 0তকৈ ডাঙৰ। 0তকৈ ডাঙৰ হ'লে মানে আমাৰ কি হয় দুটা বাস্তৱ মূল থাকে। তেতিয়া এতিয়া বাস্তৱ মূল থকাৰ কাৰণে আমি এতিয়া সম্ভৱ বুলি আমি গম পালোঁ। এতিয়া চোৱা 1 নম্বৰ বুলি আমি যিটো সমীকৰণ লৈছিলোঁ ইয়াত কি কৰিম 1 ইমপ্লাছ আকৌ কৰি দিম। ইয়াৰ পৰা আমি এতিয়া উলিয়ামগৈ কি আছিলে আমাৰ 1 নম্বৰ সমীকৰণটো x স্কোৱাৰ মাইনাছ 400 ইকুৱেল টু 0 x স্কোৱাৰ ইকুৱেল টু 400 x ইকুৱেল টু কি প্লাছ মাইনাছ অফ 400।
এতিয়া 400 বৰ্গমূল কিমান 400 স্কোৱাৰ ৰুটটো আমাৰ কিমান হ'ব প্লাছ মাইনাছত 20 আকৌ আমি ইয়াত কি জানো ইয়াত দুটা মূল আছে এটা প্লাছত এটা মাইনাছত আছে কিন্তু আমাৰ মাইনাছটো আমাৰ অসম্ভৱ আমাৰ কাৰণ দিশ আৰু প্ৰস্থ আমাৰ মাইনাছত নাথাকে এইকাৰণে x ইকুৱেল আমাৰ 20 x মাইনাছ 20 টো কি হয় আমাৰ অসম্ভৱ স্থিত নহয় এতিয়া আমাৰ x টো আমাৰ কি আছিল আমি কি লৈছিল x টো আমি প্ৰস্থ লৈছিল এটাকে প্ৰস্থ আমাৰ কিমান পালো বাগিচাখনৰ প্ৰস্থ x মানে 200 মিটাৰ আৰু দিশটো কি হয় আমাৰ তাত দুগুণ আছিল বুলি কৈছে দুগুণ হলে আমাৰ 2 * 20 40 মিটাৰ এটো আমাৰ এনসার যদি সম্ভৱ হলে আমাক উলিয়াবলৈ কৈছে সম্ভৱটা আমি কেনেকৈ গম পাম d = b² - 4ac যদি বহায় যদি আমাৰ বাস্তৱ মূল থাকে তেতিয়া আমাৰ মানে ইহঁতৰ প্ৰকৃতিটো টেষ্ট কৰাৰ পিছতে আমি গম পাম এইটো হৈছে আমাৰ এনসার এটা নেক্সট কোৱেশ্চনটো চোৱা এতিয়া নেক্সট প্ৰশ্নটো চোৱা তলৰ পৰিস্থিতিটো সম্ভৱ হয়নে সম্ভৱ যদি হয় তেওঁলোকৰ বৰ্তমান বয়স নিৰ্ণয় কৰা দুজন বন্ধুৰ বয়সৰ সমষ্টি 20 বছৰ 4 বছৰ আগতে তেওঁলোকৰ বয়সৰ পূৰণফল আছিল 48 এতিয়া চোৱা দুজন বন্ধু আছে এতিয়া দুজন বন্ধুৰ এটা সমষ্টি মানে আছে আমাৰ যোগফল 20 বছৰ যদি আমি এজনৰ যদি x ধৰো আনটো আমাৰ কি হ'ব 20 - x এতিয়া প্ৰথম বন্ধুজন বুলি লিখো ধৰো প্ৰথম বন্ধুজনৰ বয়স কি x বুলি লৈছো দ্বিতীয়জনৰ কি দ্বিতীয় বন্ধুজনৰ বয়স 20 - x এতিয়া প্ৰশ্নমতে কি কৈছে এটা 4 বছৰ আগতে বুলি কৈছে 4 বছৰ আগত হলে আমাৰ এতিয়া যদি তোমাৰ বয়স যদি 15 বছৰ হয় 4 বছৰ আগত বুলি ক'লে আমাৰ কিমান হয়গে 11 কি কৰি পাইছো আমি মাইনাস কৰি পাইছো তেনেহলে আমাৰ আৰু ইহঁতৰ পূৰণফল বুলি কৈছে প্ৰথম বন্ধুজনৰ 4 বছৰ আগত x - 4 আকৌ পূৰণফল দ্বিতীয় বন্ধুজনৰ বয়স কি 20 - x আকৌ 4 বছৰ আগত পূৰণফল কিমান হয় বুলি কৈছে 48 তাৰপিছত এটা আমি কি কৰিম ইনটু কৰি চাম আমি দ্বিঘাতমিখন আহি লৈ যাম x - 4 20 - 4 কিমান 16 - x = 48 এটা ইনটু কৰিম x * 16 16x - x * x x square 4 * 16 64 আকৌ মাইনাস প্লাস 4 * x 4x = 48 এতিয়া চোৱা এতিয়া আমি ক্যালকুলেশন কৰিম কিমান হয় -x² এফালে নিলে কি হ'বগে আমাৰ প্লাস আকৌ 16x + 4x 20 হয় প্লাস কৰিলে আকৌ আমি রাইট সাইডে নিলে কি হ'বগে মাইনাস আকৌ প্লাস 48 - 64 আকৌ এফালে নিলে প্লাস হ'ব রাইট সাইডে নিলে এটা কিমান হ'ব আমাৰ চোৱা x² - 20x plus 48 plus 64 কিমান হ'ব 112 equal to 0 এটা আমাৰ দ্বিঘাতমিকৰণৰ আৰ্হি লৈ নিলো এটা দ্বিঘাতমিকৰণৰ আৰ্হিটো কি আছিলে বুলি ক'লে আমাৰ কি ax² + bx + c = 0 এটা তুলনা কৰাচোন এটা প্ৰথমে আমি দেখাব লাগিব ইহঁতৰ বয়সবোৰ উলিয়াৰ আগতে সম্ভৱ হয় নে নহয় এটা a এর ভ্যালু ইয়াত কিমান হয় চোৱা 1 b এর ভ্যালু -20 c এর ভ্যালু কি 112 সম্ভৱ হয় চাবলৈ কৈছিলে ডিসক্ৰিমিনেন্টৰ d = b² - 4ac এটা বহাই দিম -20 স্কয়ার 4 এর ভ্যালু 1 c এর ভ্যালু 112 -20 স্কয়ার করলে আমার প্লাস 400 আর এটা কিমান হ'ব 4 2 8 4 4 4 4 8 400 - 448 কিমান হ'ব -4
4 8 আৰু আমাৰ কি ওলালে এতিয়া মাইনাছত ওলালে আমাৰ অসম্ভৱ হয় মানে কোনো বাস্তৱ মূল নাই এইকাৰণে অসম্ভৱ আমি এইকাৰণে কি এন্টৰ বয়সটো আমাৰ উলিয়াব নোৱাৰোঁ গতিকে আমাৰ এই পৰিস্থিতিটো সম্ভৱ হয়নে বুলি সুধিছে গতিকে পৰিস্থিতিটো কি হয় আমাৰ সম্ভৱ নহয় এইটোৱে এনসাৰ তেনেকৈ লিখি দিব লাগে এতিয়া নেক্সট প্ৰশ্নটো চোৱা নেক্সট প্ৰশ্নটো হৈছে পৰিসীমা 800 মিটাৰ আৰু কালি 400 মিটাৰ বৰ্গমিটাৰ হোৱাকৈ এখন আয়তাকাৰ উদ্যানৰ চানেকি কৰাটো সম্ভৱ নে যদি হয় ইয়াৰ দিশ আৰু প্ৰস্থ উলিয়াবলৈ কৈছে এতিয়া চোৱা আমি এতিয়া কি জানিব লাগিব আয়তৰ পৰিসীমা জানিব লাগিব আৰু কালি আয়তৰ পৰিসীমা আমাৰ কি আছিলে 2 * l + b মানে দিক প্লাস প্ৰস্থ আৰু কালি আছিলে আমাৰ l * b মানে দিক পূৰণ প্ৰস্থ এই দুটা ফৰ্মুলা আমি ব্যৱহাৰ কৰি উলিয়াব লাগিব চোৱা ধৰি লওঁ আমি আয়তাকাৰ উদ্যানৰ প্ৰস্থ কি x আৰু দিক কিমান y লৈ ললোঁ আমি তাৰপিছত কি হ'ব আমাৰ আয়তৰ পৰিসীমা কি জানো আমি আয়তৰ পৰিসীমা কি আছিল আমাৰ 2 * দিক প্লাস প্ৰস্থ এটা আয়তৰ পৰিসীমা কি দিয়া আছে আমাক 80 মিটাৰ কিমান দিয়া আছে আমাক 80 আকৌ দিক আমি কি লৈছিলো দিকটি y আৰু প্ৰস্থ x y plus x আকৌ 2 টো পূৰণ হৈ আছে এফালে আহিলে কি হ'ব আমাৰ হৰণ হ'ব y plus x কিমান হ'ব 40 y plus x ইয়াৰ পৰা আমি কি প্ৰস্থটো ওলাই থৈছো x বা দিক x ইকুৱেল কিমান হ'ব আমাৰ 400 plus y টো এফালে আনিলে আমাৰ মাইনাস এনেকৈ আমি সমীকৰণটো বনাই থৈ দিওঁ তাৰপিছত আমাক কি কৈছে x টো হৈছে আমাৰ প্ৰস্থ লৈছো হয় না তাৰপিছত x ইকুৱেল আমি কিমান পালো 40 minus y তাৰপিছত কি কৈছে আমাৰ কালি আয়তৰ কালি আমাৰ কি আছিল আকৌ দিক পূৰণ প্ৰস্থ এতিয়া কালি কিমান দিয়া আছে আমাক 400 এটা দিকটো আমি কি লৈছিলো y আৰু প্ৰস্থ আমাৰ x আকৌ 400 y into x ৰ বিলে আমাৰ কি 40 minus y ইয়াত বহাই লৈছো তোমালোকে x ৰ ঠাইত বেলেগ l plus b দিক পূৰণ প্ৰস্থ আমি যদি সিম্বল ব্যৱহাৰ কৰি এটো ল'ব পাৰা একে কথা কিমান হ'ব এতিয়া 400 40 into y 40y minus y into y square কিমান হ'ব আমাৰ minus y square টো এফালে আনিলো প্লাস হ'ল 42 plus 42 minus হ'ল আকৌ প্লাস কিমান আছে 400 এইটো আমি কি কৰিম এক নম্বৰ এক নহয় 2 দিম এতিয়া আমি কি চাও সম্ভৱ হয় নে নহয় এটো প্ৰথমে চাই লম যদি সম্ভৱ হয় তেতিয়া আমি দিক আৰু প্ৰস্থ উলিয়াব পাৰো এতিয়া চোৱা তাৰ কাৰণে আমি কি কৰিছিলো d ডিসক্ৰিমিনেন্ট d b স্কয়ার minus 4ac বহাইছিলো ইয়াত চোৱাচোন আৰু হিটো আমাৰ অকল x স্কয়ার বুলি তোমালোকে নে ভাইবা ইয়াৰ x ৰ ঠাইত আমাৰ y থাকিব পাৰে বা z যিকোনো আমাৰ চলৰাকি থাকিব পাৰে এইটো এনেকৈ আমাৰ থাকিব পাৰে তেনেহলে আমাৰ ইয়াত y থকাৰ কাৰণে মই যেনিবা y লিখিলো তোমালোকে কনফিউজ হ'ব নালাগে x লগাও আমি লিখিব পাৰো কি কথা আছে ন তেনেহলে a ইকুৱেল আমাৰ ইয়াত কিমান আছে 1 b ইকুৱেল একে minus 40 y ৰ অহকটো c ইকুৱেল আছে আমাৰ 400 দুৰ্বগৰাকী ইয়াতে আমি মানখিনি বহাই দিম b ৰ ভ্যালু minus
40 স্কোয়ার 4 এর ভ্যালু 1 সির ভ্যালু 400 এটা চোৱা মাইনাস 40 স্কোয়ার কিমান হ'ব 1600 এইটো আমাৰ কি 1600 মাইনাস 1600 কিমান হ'ল আমাৰ 0 আৰু 0 হোৱাৰ লগে লগে আমাৰ কি হয় মূল দুটা সমান হয় মানে বাস্তৱ মূল দুটা সমান হয় তেনেহ'লে এটা আমাৰ কি হ'ব সম্ভৱ আমাৰ অসম্ভৱ হ'লে অদান 0তকৈ সৰু ভ্যালু পাব লাগিব সৰু মান পালে আমি জানিবা ইয়াৰ বাস্তৱ মূল নাই এইটোতো তোমালোকে গম পোৱা এতিয়া 0 হোৱাৰ লগে লগে আমাৰ দুটা সমান বাস্তৱ মূল আছে হোৱাৰ লগে লগে আমি এইটো আকৌ 2 নম্বৰ সমীকৰণটো লৈ পিনে আমি ক্যালকুলেশন কৰি দিগ আৰু প্ৰস্থৰ মান উলিয়াব পাৰোঁ এইটো সম্ভৱ হয় আমাৰ সম্ভৱ হ'লে আমাৰ মানখিনি উলিয়াব কৈছে তেন্তে 2 নম্বৰত চোৱা কি আছিল y স্কয়ার মাইনাস 40 y plus 400 equal to 0 এটা y স্কয়ার এটা আমি দিগাৰ সমীকৰণ আহি যেহেতু এতিয়া আমি এটো ফ্যাক্টৰাইজেশন কৰিম বা তোমালোকে উত্তৰ ব্যৱহাৰ কৰিব পাৰা 20 plus 20 ইনটু কৰিলে 400 হয় আৰু প্লাস কৰিলে 40 হয় 20y minus plus minus 20y আকৌ plus 400 equal to 0 ইয়াৰ পৰা আমি y এটা কমন আনিলে y minus 20 আকৌ 20 এটা কমন আনিলে y minus 20 এটা কিমান হ'ব y minus 20 equal to 0 এতিয়া y equal কিমান হ'ব y minus 20 equal to যদি 0 হয় y equal to 20 আকৌ y minus 20 equal to 0 হলে y equal to 20 আমাৰ ডিসক্রিমিনেটরে পাইছিলা আমি কি মূল দুটা সমান তেনেহলে মূল দুটা সমান হৈছে এখানে y equal আমি 20 পালো এটা y টো আমাৰ কি লৈছিল আমি দিক 20 তেনে প্ৰস্থ কিমান হয় আমাৰ 1 নম্বৰ সমীকৰণ বহাই দিলে আমি গম পাম 1 নম্বৰ সমীকৰণটো কি আছিল আমাৰ x equal to 40 minus y y ভ্যালু 20 40 minus 20 এটো এতিয়া একে বাস্তৱ সমান বাস্তৱ মূল হলে আমাৰ মূল দুটা একে বুলি আমি গম পাওঁ এটাকে একে মানে পালো এটাকে আয়তাকাৰ উদ্যানৰ কি দিক কি পালো আমি 20 মিটাৰ আৰু প্ৰস্থ কি পালো আমি 20 মিটাৰ